প্ৰচণ্ড ধুমুহা বৰষুণে সৰুক্ষেত্ৰীত চলাই ধ্বংসলীলা ধুমুহাত সৰ্থেবাৰী অঞ্চলৰ বিস্তৰ ক্ষতি পুৱতি নিশা সৰ্থেবাৰী অঞ্চলৰ ওপৰেৰে পাৰ হৈ যোৱা প্ৰবল ধুমুহাই অঞ্চলটোৰ কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰিছে ধুমুহাই অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত মুধ চুৰুৱাই নিয়াৰ উপৰিও গছগছনি ভাঙি ক্ষতি কৰিছে বুলি জানিব পৰা গৈছে বিশেষকৈ সৰ্থেবাৰীৰ নিকটৱৰ্তী গাঁও লছিমা কামাৰপাৰা আমৰিখোৱা বেঙাপাৰা বনিয়াকুছি হালধিবাৰী বৰকাপলা বেলবাৰী আদি গাঁৱৰ কেইবাটাও পকী ঘৰ টিঙৰ চালি ঘৰ গোহালি ঘৰ পাকঘৰ আদি ভাঙি তছনছ কৰি পেলায় আনকি সৰ্থেবাৰী নগাঁও লোক নিৰ্মাণ পথৰ কামাৰপাৰা বনিয়াকুছি আদিত ৰাস্তাই ঘৰে সৰু বৰ গছগছনি ভাঙি ৰাস্তা ঘাটৰ যাতায়াত ব্যাহত হৈ পৰে লগতে কেইবা ঠাইত বিদ্যুতৰ খুঁটা ভাঙি মাটিত পৰিছে বুলি খবৰ আহি পৰিছে বিদ্যুতৰ খুঁটা ভাঙি থকাৰ বাবে অঞ্চলটোত প্ৰায় দিনটো বিজুলী যোগান ব্যাহত হৈ পৰে অৱশ্যে বিদ্যুৎ বিভাগে অতি তৎপৰতাৰে কাম কৰি আছে যদিও বহুকেইখন গাঁৱত একেলগে বিস্তৰ ক্ষতি হোৱাৰ বাবে বিদ্যুৎ বিভাগে বিজুলী সৰবৰাহ কৰাৰ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে অৱশ্যে মানুহ আৰু পশুধনৰ কোনো ক্ষতি হোৱা নাই গোপালকৰ গোহালি আৰু ভঁৰাল ভাঙি পৰাত বহু কৃষক এতিয়া সমস্যাৰ সন্মুখীন হৈছে গৰুকেইটা হেঁচামাৰি ধৰিছে ৰাতি আৰু উঠি কিবা কৰি আমি আৰু চলিবলৈ নাযায় সিজাই সেনেকৈ গৰুকেইটা বাচোঁ আৰু কি ভাঙছি আৰু তামোলৰ জাল ভাঙছি পাকঘৰটো ভাঙছি আৰু এই পুচিৰ চাং এখন তামোল পৰি ভাঙি গৈছে আৰু গোহালিটো ভাঙিছে অঁ গোহালিটো ভাঙিছে গৰুৰ কিবা ক্ষতি হৈছে নেকি ক্ষতি হোৱা নাই আকৌ বৰষুণত গোটেই ক্ষতি হৈছে গোটেই ক্ষতি হৈছে 4টা বজাত আমি সাৰি শুই আছিলোঁ 4টামান বজাত চব উৰাই লৈ গৈছে আপোনালোকৰ সব একো নাই সব ভিজি গৈছে আমি এনে ভিজি আছোঁ তিনিওহে ল'ৰা দুটাহঁতে টিংপাত উৰাই লৈ গৈছে সব উৰাই লৈ গৈছে একো নাই আমি সব ভিজি গৈছে বিছনা কিতাপ পত্ৰ সব টেবুল চেবুল সব একো নাই সব ভিজি গৈছে আৰু আপুনি 3টামান বজাত সব 4টামান বজাত যি ধুমুহা বৰষুণ আহিছিলে সব উৰাই লৈ গৈছে একো নাই ঘৰটোত আমি তিনিও জিকি আছোঁ এতিয়া চৰকাৰলৈ কিবা আহ্বান জনাব নেকি মই বিধৱা মানুহ ল'ৰা দুটাহঁতে কিবাকে হাজিৰা চাকৰি কিবাকে চলি আছোঁ এতিয়া কেনেকৈ কি কৰোঁ একো ভাবিয়ে পাৰবা নাই চৰকাৰে কিবা সহায় কৰি দিলে অলপমান ভাল লাগ তেনেকৈ কৰোঁ থাকবাৰে জেগা নাই কি নাম আপোনাৰ মোৰ নাম শ্ৰী অনিৰুদ্ধ কথা জেগাখিনিৰ নাম লছিমা গাঁও কওকচোন ঘটনাটো ব্যক্তিটোৰ তাৰমানে ৰাতিপুৱা 4টা বজাত বতাহে আহি গোটেই একদম ঠান বান কৰি ফেলছে না পাকঘৰ আছে না ঘৰত থকা ব্যৱস্থা আছে একোৱেই নাই তাৰমানে বিধৱা মাইকী কিবাকে সত্ৰত কাম চাম কৰি ল'ৰা দুটাক পুহি পালি আছে এতিয়া চব ভাঙি চিঙি চেচ কৰিছে আনকি চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য নাপায় কিবা চৰকাৰে মুঠ দাঙি চালেও কথা নাছিল কোনো একো মানে সহায়ো নাপায় কিবাকে এইখিনি মানে কৰিছিল গোটেইখিনি মানে ধ্বংস হৈ গৈছে এতিয়া কিবা চৰকাৰৰ ফালৰ পৰা দিলেও ভাল আছিল গতিকে সেইখিনি ৰাইজৰ ভালৰ পৰাও তাৰমানে ভাল পালা সিহঁতক গৰীবক দিয়াৰ কাৰণে দিয়ক বৰ্মা জেগাখিনিৰ নাম কি লছিমা এই কেতিয়া হৈছিলে ধুমুহা বৰষুণ কেতিয়া হৈছিলে কেইটা মানে মোটামুটি পোহৰে এবাৰ হৈছে 4:30মান বাজিছে বোধ 4টা বাজিছে কি ক্ষতি হৈছে আপোনাৰ ঘৰৰ মুঠাটো নাই পাকা খুটা বাগৰিছে আৰু এই খৰি ঘৰ সেই ঘৰটো বাগৰিছে সেইটো নাই আৰু টিংপাত পাই নাই তাৰলৈকে গলি ঘৰত টিংপাত উৰাই গৈছে নাই পাই নাই তাৰলৈকে আৰু ইলেক্ট্ৰিকৰ পষ্ট ভাঙিছে নেকি লাইনৰ লাইনৰ তার এইগিলা ছিঙছি কি ক্ষতি হৈছে খেৰ বুজি তাৰমানে টিংপাত কেইটা বিচাৰিয়ে পোৱা নাই কক নিছে তাৰে পিছত ডাঙৰ ঘৰৰ মুধা নি তাৰমানে এই পাকাৰ সূতা ভাঙি ফেলছে ভাঙি ফেলে আমি তিনিটায়ে শেষত বাহিৰত ওলাই আহিছোঁ ওলাই অহাৰ পিছত অলপমান বাটাটো থামছে থামি আহি যি বাহিৰত চাওঁ গলি ঘৰটো খেৰ বুজিটো তোমাৰ এই খৰি থোৱা ঘৰ এটা আছে সেই খৰি ডাঙৰ বেপাৰ আছিল চব উৰাই লৈ গৈছে তাৰে পিছত 3ডাল গাছ ভাঙছি কলৰ চোপা নাই আৰু এই বাথৰুম লেট্ৰিঙৰ চব উঠাই লৈ গৈছে বাথৰুম লেট্ৰিং নাইয়ে তাৰমানে চেচ হৈ গৈছে এতিয়া আমি মানুহ কটাই উপায় নহয় নে হৈছে কি কৰোঁ আমি উপায় নহয় হৈছে চিন্তা কৰি আৰু বহি আছোঁ কি কৰিম কি নাম আপোনাৰ জেগাখিনিৰ নাম কি মোৰ হিতেশ্বৰ লহকৰ লছিমা সৰ্থেবাৰীৰ ওচৰতে লছিমা আৰু কালি যিটো ধুমুহা কালি মানে পুৱা ৰাতি আৰু পুৱতি নিশা খুব ধুমুহা আৰু সেই ধুমুহাত
বিস্তৰ ক্ষতি মানে এই গোটেই ৰাস্তাটো লচিমা ৰাস্তাটো গোটেই বন্ধ হৈ গৈছে গাছ চাছ এতিয়া তাৰমানে এতিয়াও তাৰমানে কিছু গছবোৰ তাৰমানে মানুহে হেৰি কৰি আছে আৰু মুকাল কৰি আছে কিছু কিন্তু এতিয়া আমাৰ চিন্তা হৈছে এনে বিদ্যুৎ পৰিষদৰ কামবিলাক তেনেকুৱাই যে অলপ কাম কৰিলে কেইবাদিনো খেদায় আৰু তেওঁলোকে যেন বন্ধ কৰিবহে তৎ পোৱা নাই এনেহেন লাগে এতিয়া যদি এনেকুৱা অৱস্থা বিদ্যুৎ যে সোনকালে আহিব আমি আশা কৰা নাই আমি আশা কৰিছোঁ যাতে বিদ্যুৎটো আমাক শীঘ্ৰে প্ৰদান কৰে আৰু এই যিটো খেতি হৈছে আমাৰ এই ওচৰতে এঘৰ মানুহৰ গোটেই টিংপাত নতুন ঘৰ এটা গোটেই টিংপাত উঠাই লৈ গৈছে গতিকে তেওঁলোকৰ মানে ক্ষতিপূৰণ দিব লাগে আৰু সাধাৰণ গৰীব পৰিয়ালৰ যিবিলাক ক্ষতি হৈছে তেওঁলোকক শীঘ্ৰে সাহাৰ্য দিব লাগে এইখিনি মই আমাৰ বৰপেটা জিলা উপায়ুক্তক অনুৰোধ জনাইছোঁ সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ